নমস্কাৰ সুপ্ৰভাত গুড মৰ্নিং 18 ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ পূৰ্বৰ অভিলেখ ভংগৰে অসমত সৰ্বাধিক কৰোনাক্ৰান্ত বিগত 2 বছৰৰ ভিতৰত সোমবাৰে ৰাজ্যত সৰ্বাধিক কোভিড পজিটিভ এদিনতে ৰাজ্যত 6982 গৰাকী কৰোনাত আক্ৰান্ত কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 1491 গৰাকী সোমবাৰে 64919 গৰাকীৰ কৰা হৈছিল কোভিড টেষ্ট ৰাজ্যত কৰোনাক্ৰান্তৰ হাৰ 10.75% লৈ বৃদ্ধি পাইছে বিগত 24 ঘণ্টাত 11 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 95.15% আকৌ জনাম পূৰ্বৰ অভিলেখ ভংগৰে অসমত সৰ্বাধিক কৰোনাক্ৰান্ত বিগত 2 বছৰৰ ভিতৰত সোমবাৰে ৰাজ্যত সৰ্বাধিক কোভিড পজিটিভ এদিনতে ৰাজ্যত 6982 গৰাকী কৰোনাত আক্ৰান্ত হৈছে কামৰূপ মহানগৰতে আক্ৰান্ত হৈছে 1491 গৰাকী সোমবাৰে 64919 গৰাকীৰ কৰা হৈছিল কোভিড টেষ্ট ৰাজ্যত কৰোনাক্ৰান্তৰ হাৰ হৈছে এতিয়া 10.75% বিগত 24 ঘণ্টাত 11 জন কোভিড ৰোগীৰ মৃত্যু হৈছে ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 95.15% একেদৰে ধুবুৰীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোভিড পজিটিভ আক্ৰান্তৰ সংখ্যা ধুবুৰী জিলাত সোমবাৰে পুনৰ 226 জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ ধুবুৰীৰ পানবাৰী কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষক ছাত্ৰ ছাত্ৰী সহ মুঠ 39 গৰাকী কোভিডত আক্ৰান্ত হৈছে জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে বিদ্যালয়খনক সোমবাৰৰ পৰা 7 দিনলৈ কণ্টেইনমেণ্ট জোন বুলি ঘোষণা কৰা হৈছে ধুবুৰী জিলা প্ৰশাসনৰ সেই ঠাইখিনি এই নতুন ৱেভত এতিয়ালৈকে ধুবুৰী জিলাত মুঠ 581 জন আজিলৈকে আক্ৰান্ত হৈছে কোভিডত এদৰে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো কৰোনাক্ৰান্তৰ লোকৰ সংখ্যা বাঢ়িছে আমি এই মুহূৰ্তত সংযুক্ত হম আমাৰ দুগৰাকীকৈ সাংবাদিক সংযুক্ত হৈছে জ্যেষ্ঠ সাংবাদিক দুগৰাকী যোৰহাটৰ পৰা গৌতম বৰা আৰু ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী দুইগৰাকীৰ ওচৰলৈ যাব বিচাৰিম প্ৰথমতে যাব বিচাৰিম ধুবুৰীলৈ ধুবুৰীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা জ্যোতিৰ্ময় 226 জনৰ দেহত সোমবাৰে কোভিড পজিটিভ ধৰা পৰিছে আপোনাৰ পৰা শেহতীয়া স্থিতিৰ বিষয়ে জানিব বিচাৰিম নিশ্চয়কৈ কৃপাঞ্জল উদ্বেগজনকভাৱে ধুবুৰীত কোভিডৰ যি পজিটিভৰ সংখ্যা বৃদ্ধি পাই আছে আৰু কালিৰ দিনটো যথেষ্ট বেছি বৃদ্ধি পাইছে কাৰণ ইয়াৰ পূৰ্বৰ যি দিনসমূহ আছে 50 জন 60 জন 100 জনৰ ভিতৰতে সীমা আছিল কাৰণ যেহেতু অসম বংগ সীমান্তৰ এখন জিলা বংগৰ পৰা যিখিনি মানুহ প্ৰৱেশ কৰে তেওঁলোকৰো ইয়াত পৰীক্ষা নিৰীক্ষা কৰা হয় তেওঁলোকৰ বংগৰ পৰা অহা মানুহৰ কিছু পজিটিভ পোৱা যায় কিন্তু এইবাৰ দেখা গৈছে যে জিলাখনৰ ভিতৰতে বিভিন্ন ঠাইত পৰীক্ষা নিৰীক্ষা চলিছিল কালিৰ দিনটোত আৰু পৰীক্ষাৰ পিছত কিন্তু কালিৰ দিনটো উদ্বেগজনকভাৱে 226 জন বাঢ়িছে আৰু যদি আমি কওঁ পানবাৰী কেন্দ্ৰীয় বিদ্যালয়ৰ কথা ধুবুৰী চহৰৰ পৰা 12 কিলোমিটাৰ দিলগত থকা পানবাৰী কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰায় 100 জন ষ্টাফৰ তেওঁলোকৰ চেম্পল লোৱা হৈছিল আৰটিপিচিআৰ টেষ্টৰ কাৰণে দিয়া হৈছিল তাৰে ভিতৰত 39 জনকে ষ্টাফ কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ দেহত কোভিডৰ অৱস্থিতি পোৱাৰ পিছতে কিন্তু জিলা প্ৰশাসনে এইটো কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে আৰু ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে 7 দিনৰ কাৰণে বিদ্যালয়খনৰ সকলো কাম কাজ বন্ধ কৰি দিয়া হৈছে আৰু এই অঞ্চলটো আসলে কেন্দ্ৰীয় বিদ্যালয়ৰ গেটৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় বিদ্যালয়ৰ যে চৌহদৰ ভিতৰুৱা যে অঞ্চলসমূহ আছে সকলোখিনি কিন্তু বৰ্তমানে কণ্টেইনমেণ্ট জোনৰ আন্ডাৰত গুচি গৈছে নিশ্চয় জ্যোতিৰ্ময় চক্ৰৱৰ্তী আপুনি কিছু সময় লাইনতে থাকক আমি এতিয়া যাব বিচাৰিম যোৰহাটৰ আমাৰ সাংবাদিক গৌতম বৰা সংযুক্ত হৈ আছে গৌতম বৰা যোৰহাটতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আপুনি ইতিমধ্যে জনাইছে প্ৰশাসনে কঠোৰ ব্যৱস্থা লৈছে তাৰ পিছতো জনসাধাৰণো কিছু পৰিমাণে সজাগ হৈছে যদিও মিশ্ৰিত প্ৰভাৱ দেখিবলৈ পোৱা গৈছে তাৰ পিছত এতিয়া শেহতীয়া স্থিতিৰ বিষয়ে জানিব বিচাৰিম হয় নিশ্চয়কৈ কৃপাঞ্জল আমি প্ৰথমে তথ্য জনাই ল'ব বিচাৰিছোঁ যোৰহাটবাসী ৰাইজক যে যোৰহাটত কালিৰ দিনটোত অৰ্থাৎ সোমবাৰৰ দিনটোত আজি COVID-19 সংক্ৰমণৰ যিটো হাৰ হৈছে সেয়া হৈছে 12.28% অতি এইটো সৰ্বাধিক বুলি ধাৰণা কৰা হৈছে 12.28% লোকক পৰীক্ষা কৰা অন্তত কালি কোভিডৰ সংক্ৰমণ ধৰা পৰিছে আৰু সংখ্যাৰ হিচাপে এয়া হৈছে 420 গৰাকী লোক আমি যদি শুক্ৰবাৰৰ পৰা সোমবাৰৰ দিনটোলৈকে যদি আমি তথ্যসমূহ বিশ্লেষণ কৰোঁ দেখিবলৈ পাম যে সোমবাৰৰ দিনটো 420 গৰাকী লোক কোভিডৰ সংক্ৰমণ ধৰা পৰিছে তাৰ লগতে তাৰ আগদিনাখন অৰ্থাৎ দেওবাৰৰ দিনটোত 277 গৰাকী তাৰ আগদিনা অৰ্থাৎ শনিবাৰৰ দিনটোত 216 গৰাকী আৰু শুক্ৰবাৰৰ দিনটোত 151 গৰাকী আৰু তাৰ পূৰ্বৰ যিসমূহ দিনত কোভিডৰ পৰীক্ষা কৰা হৈছিলে তাত ক্ৰমান্বয়ে সেইসমূহ আমি কম দেখা পোৱা গৈছিলে গতিকে আমি এসপ্তাহৰ যদি তথ্য বিশ্লেষণ কৰোঁ দেখিম যে দুগুণ বা তিনিগুণতকৈও অধিক লোক কোভিডত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে আৰু বিভিন্ন চৰকাৰী কাৰ্যালয়সমূহ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰী শিক্ষক ঠিক হৈ চৰকাৰী কৰ্মচাৰীসমূহ বিষয়াসকল কোভিডত আক্ৰান্ত হোৱা আমি দেখিবলৈ পাইছোঁ আৰু
কালি দিনটোলৈকে অৰ্থাৎ সোমবাৰৰ দিনটোলৈকে যোৰহাট জিলাখনত কোভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে 1695 গৰাকী লোক আৰু এই তথ্য চৰকাৰী তথ্য অৰ্থাৎ যিসমূহ চৰকাৰীভাৱে যিসমূহ প্ৰতিষ্ঠান ইতিমধ্যে মুকলি কৰা হৈছে য'ত কোভিডৰ পৰীক্ষা কৰা হয় তাত পৰীক্ষা কৰা অন্তত এইসকল লোকৰ কোভিড পজিটিভ পোৱা গৈছে কিন্তু যিহেতু আজিকালি ফাৰ্মাচীসমূহতো কোভিডৰ টেষ্টৰ কিট কিনিবলৈ পোৱা যায় তেনেধৰণৰ কিটৰ ইতিমধ্যে নাটনি হোৱা বুলি আমি জানিব পাৰিছোঁ অৰ্থাৎ বহু সংখ্যক লোকে ফাৰ্মাচীসমূহৰ পৰা নিজে কিট কিনিও ঘৰতে পৰীক্ষা কৰিছে আৰু তেনেধৰণে পৰীক্ষা কৰা অন্ততো বহু লোকৰ যে পজিটিভ হৈছে সেয়া নিশ্চিত আৰু সেইসকল লোকে নিজেই ঘৰতে নিজকে ৰাখিছে কোৱাৰেণ্টাইন কৰি ৰাখিছে যেহেতু চৰকাৰেও এই কথা গ্ৰহণযোগ্য বুলি কৈছে তেওঁলোকে ঘৰতে গৈ কিটসমূহ লৈ এনেধৰণে পজিটিভ বা নিগেটিভবোৰ জানিব পাৰিব আৰু নিজকে কোৱাৰেণ্টাইন কৰি ৰাখিব পাৰিব সেই সন্দৰ্ভত চৰকাৰেও ইতিমধ্যে জাৰি কৰিছে নিৰ্দেশনা তেওঁলোকে কৰিব পাৰিব আমি আপোনাকো কিছু সময় আকৌ লাইনত ৰাখি আকৌ জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ওচৰলৈ যাব বিচাৰিম জ্যোতিৰ্ময় চক্ৰৱৰ্তী কালি এটা দৃশ্য দেখিছিলোঁ আপুনি ডিচিৰ কাৰ্যালয়ৰ সন্মুখত আছিল উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰু তাতে আপুনি কিছু কথা জনাই আছিল তেওঁলোকে শেহতীয়া কি ব্যৱস্থা লৈছে সেই বিষয়ে কিছু পৰিমাণে জানিব বিচাৰিম এতিয়া স্বাস্থ্য বিভাগৰ লোক আগতীয়াকৈ আহিবনে নিশ্চয় কৃপাঞ্জন বিহুৰ পূৰ্বে আমি দেখা পাইছিলোঁ নো টেষ্ট নো এণ্ট্ৰি উপায়ুক্তৰ কাৰ্যালয়ত কিন্তু বিহু পাৰ হৈ গ'ল বিহু গ'ল ছুটিৰ লগে লগে সেই টেষ্টটো কি উধাও হৈ গ'ল নেকি কালি কিন্তু ৰাতিপুৱা আমি 9:45 পৰা 10:30 বজালৈকে উপায়ুক্ত কাৰ্যালয়ৰ গেটৰ সন্মুখত আমি থিয় হৈ থাকিলোঁ তাত কিন্তু আমি স্বাস্থ্য বিভাগৰ কোনো দল দেখা নাপালোঁ আচলতে বিহুৰ লগে লগে এই চেকিংসমূহ বা যি নিয়ম নীতিসমূহ সেইখিনি জলাঞ্জলি দিল নেকি কথাটো তেনেকুৱা হৈ যায় কাৰণ কালিৰ দিনটোতেই 226 জনকে কৰোনা আক্ৰান্ত হৈছে ধুবুৰী জিলাত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বা ধুবুৰীৰ আন যিবোৰ ক্ৰাউডেড এৰিয়া য'ত ভিৰ বেছি হয় মানুহে বিভিন্ন কামৰ কাৰণে যাব লাগে তাত যিটো পৰীক্ষাৰ ব্যৱস্থা কৰিছিল লগতে তাত দুপালি ভেকচিন লৈছিলে নে তাত যে কাৰ্ডখন চোৱাৰ ব্যৱস্থা কৰিছিল এটা সুন্দৰ ব্যৱস্থা আছিল কিন্তু এই সুন্দৰ ব্যৱস্থা হঠাৎকৈ উধাও হৈ গ'ল আচলতে কথাবোৰ এনেকুৱা যে এইবাৰ যে আচলতে তৃতীয় ৱেভৰ কথা যদি আমি ক'ব যাওঁ যি ধৰণে সচেতনতা চৰকাৰ প্ৰশাসনৰ মাজত থাকিব লাগিছিল সেই সচেতনতা কিন্তু নাই আচল কথা যি ধৰণে যোৱা দুটা সময়ত দেখা গৈছিল যে কৰোনাক ৰোধ কৰিবলৈ বা প্ৰতিহত কৰিবলৈ সকলোৱে মাৰ বান্ধি থিয় হৈছিল এইবাৰ কিবা এটা তেনেকুৱা এটা পৰিৱেশ এতিয়াও দেখা পোৱা যোৱা নাই যি আচলতে এটা নিয়ম কাৰ্যকাৰী কৰা হৈছে দুদিনমান চলিছে আকৌ সেয়া নোহোৱা হৈ গৈছে এনেকৈ যদি হয় এয়া কিন্তু ভয়াৱহ ৰূপ ধাৰণ কৰিব এয়া কিন্তু এতিয়াই সচেতন হোৱাৰ প্ৰয়োজন আৰু ৰাইজো কিন্তু সচেতন হোৱাৰ প্ৰয়োজন কালি আপোনালোকে দেখা পাইছিল আমি যেতিয়া বজাৰৰ ভিতৰত আছিলোঁ বহু মাস্ক নিপিন্ধা মানুহ এনেই অনাই বনাই ঘূৰি ফুৰিছে এই সেয়া কৈ আচলতে বিভিন্ন বিগত দুটা বছৰত মানুহক কৈ মানুহ এলাহ হৈ গৈছে এনেকুৱা এটা অৱস্থা হৈছে নিশ্চয় জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু সেয়াই হয়তো কাৰণ 226 গৰাকী এতিয়া সৰ্বাধিক পোৱা গৈছিল কালিৰ দিনটোতে আৰু এই মুহূৰ্তত জ্যোতিৰ্ময় চক্ৰৱৰ্তী আপোনাক ধন্যবাদ জনাইছোঁ পুনৰবাৰ আমি যাব বিচাৰিম গৌতম বৰাৰ ওচৰলৈ গৌতম বৰা আপুনি ইতিমধ্যে জনাইছে যে সকলোৱে ঘৰতে কৰি আছে টেষ্টসমূহ তাৰপিছতো বহুকেইগৰাকী ওলাইছে ঘৰত কৰা লোকসকলে নিজকে কোৱাৰেণ্টাইন কৰা বা তেওঁলোকে নামসমূহ চৰকাৰৰ হাতত বা কাৰোবাৰ হাতত দিয়াৰ ব্যৱস্থা কৰিছে নেকি সেই সন্দৰ্ভত কিবা তথ্য আছে আপোনাৰ হাতত হয় কৃপাঞ্জল আমি জানিব পাৰিছোঁ যে যিসকল লোকে নিজৰ ঘৰতে টেষ্ট কিটৰ জৰিয়তে কোভিডৰ পৰীক্ষা কৰি যদি পজিটিভ হৈছে তেনেহ'লে তেওঁলোকৰ একাংশই চৰকাৰক জনায় যিহেতু যিসকল চৰকাৰী চাকৰিয়াল আছে সেই চাকৰিয়ালসকল যিহেতু অফিচলৈ যাব নোৱাৰে তেওঁলোকে ছুটি পায় তাৰ বাবে তেওঁলোকে হয়তো অফিচ কাৰ্যালয়সমূহৰ মুৰব্বীসকলক জনায় যে তেওঁলোকৰ কোভিড পজিটিভ হৈছে কিন্তু সাধাৰণ যিসকল লোক আছে তেওঁলোকে কিন্তু আমি জনাত বহু সংখ্যক লোকেই তেওঁলোকে যে পজিটিভ হৈছে সেই কথা অৱগত কৰা নাই কিন্তু তাৰ বিপৰীতে তেওঁলোক নিজে ঘৰতে কোৱাৰেণ্টাইন হৈ আছে গতিকে আমাৰ হাতত যি তথ্য চৰকাৰীভাৱে আছে যে কালিৰ দিনটো যোৰহাটৰ 420 গৰাকী আক্ৰান্ত হৈছে এই সংখ্যা তাতকৈ বহু পৰিমাণে যে বেছি হ'ব সেয়া নিশ্চিত আৰু মোক সতীৰ্থ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে কোৱাৰ দৰে যে নো ভেকচিন নো এণ্ট্ৰি অৰ্থাৎ কোভিড ভেকচিনত 2 পালি নোলোৱা লোকসকলক কাৰ্যালয়সমূহ বা অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানসমূহত সোমাবলৈ দিয়া নহ'ব সেই যি SOP জাৰি কৰা হৈছিলে যোৰহাটত আমি দেখিবলৈ পাইছোঁ যে কালিৰ দিনটোত পৰহি দিনটোত যোৰহাটৰ চিভিল ডিফেন্স আছে যোৰহাট জিলা প্ৰশাসন আছে তেওঁলোকৰ দ্বাৰা যি টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে সেই টাস্ক ফ'ৰ্চে বিভিন্ন কাৰ্যালয়সমূহত গৈ পুৱাৰে পৰা সকলো কেৱল কৰ্মচাৰীসকলে নহয় সেই কাৰ্যালয়সমূহলৈ অহা বিভিন্ন লোকৰ 2 পালি ভেকচিন লোৱাৰ যি প্ৰমাণপত্ৰ সেয়া আছে নাই তন্নতন্নকৈ পৰীক্ষা কৰিছে পৰীক্ষা কৰাৰ অন্ততহে কাৰ্যালয়সমূহত সোমাবলৈ দিছে আৰু আকস্মিকভাৱে যোৰহাটৰ বিভিন্ন স্থানত তেনেধৰণৰ পৰীক্ষা চলোৱা হৈছে আৰু বজাৰ সমাৰকে ধৰি বিভিন্ন স্থানত আপুনি সেইসমূহ পৰিৱেশ আমাক নিউজ 18 দৰ্শকক দেখুৱাই আহিছে ধাৰাবাহিকভাৱে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি পাই আহিছোঁ যোৰহাটৰ পৰাও যে কেনেধৰণে তেওঁলোকে ব্যৱস্থাৱলী লৈছে প্ৰশাসনে কেনেধৰণে এণ্ট্ৰি কৰিবলৈ দিছে যিসকলে দুপালি
যিসকলে ভেকচিন লোৱা নাই তেওঁলোককো ভেকচিন ল'বলৈ জনোৱা হৈছে এনেধৰণৰ বহু কথা আমি নিউজ 18 দৰ্শকক জনাই আহিছোঁ আৰু এই মুহূৰ্তত দুইগৰাকী সাংবাদিক আপোনালোকক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম গতিকে পূৰ্বৰ সকলো অভিলেখ যেন ভংগ হৈছে অসমত সৰ্বাধিক কৰোণাক্ৰান্ত হৈছে বিগত 2 বছৰৰ ভিতৰত সোমবাৰে ৰাজ্যত সৰ্বাধিক কোভিড পজিটিভ হৈছে এদিনতে ৰাজ্যত 6982 গৰাকী কৰোণাত আক্ৰান্ত হৈছে কামৰূপ মহানগৰতে 1491 গৰাকী আৰু ধুবুৰীত 226 গৰাকী হৈছে কৰোণাত আক্ৰান্ত 24 ঘণ্টাত 11 গৰাকী কোভিড ৰোগীৰ মৃত্যু হোৱাৰো আহিছে খবৰ